নমস্কাৰ বন্ধুসকল ই-শ্ৰম কাৰ্ড কেনেকৈ বনাব পাৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টো দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব সৰ্বপ্ৰথমে আপুনি ই-শ্ৰমৰ এই অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব ইয়াৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া হৈছে তাত ক্লিক কৰি ডাইৰেক্টলি আপুনি এই ৱেবছাইটখন ভিজিট কৰিব পাৰিব এনে ধৰণৰ ইন্টাৰফেচ দেখিব পাব সাইডত দেখি পাব ওৱান ষ্টপ সলিউশন তাৰ ঠিক তলত ৰেজিষ্টাৰ অন ই-শ্ৰম ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ ইন্টাৰফেচ এটা খোল খাব সেলফ ৰেজিষ্ট্ৰেচন প্ৰথমে আপুনি নিজৰ মোবাইল নম্বৰ ইয়াত এন্টাৰ কৰিব লাগিব আৰু মোবাইল নম্বৰটো আধাৰ লিংক মোবাইল নম্বৰ হ'ব লাগিব তাৰ পিছত এই ক্যাপচাটো এই বক্সত ফিল আপ কৰিব আৰু তলত ইয়াত নো দিব ঠিক একেদৰে ইয়াত নো দিব যদি ইয়াত ইয়েস আৰু ইয়াতো ইয়েস দিয়ে তেতিয়াহলে আপুনি শ্ৰম কাৰ্ড এটা বনাব নোৱাৰিব যিকোনো এটাটো যদি আপুনি ইয়েস দিয়ে শ্ৰম কাৰ্ড আপুনি বনাব নোৱাৰে দুইটাতে আপুনি নোট টিক কৰিব লাগিব তাৰ পিছত সেন্ড ওটিপিত ক্লিক কৰিব সেন্ড ওটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি আহিব ওটিপি আপুনি এই বক্সত এন্টাৰ কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ ইন্টাৰফেচ খোল খাব আধাৰ ই কেৱাইসি ইয়াত অপচন দুটা পাব আপুনি আধাৰ নম্বৰ নতুবা ভাৰ্চুৱেল নম্বৰ যিকোনো এটা দি আপুনি ৰেজিষ্টাৰ কৰিব পাৰে যদি আপুনি আধাৰ নম্বৰ দি ৰেজিষ্টাৰ কৰিব বিচাৰিছে ইয়াত টিক কৰিব যদি আপুনি ভাৰ্চুৱেল আইডি নম্বৰ দি ৰেজিষ্টাৰ কৰিব বিচাৰিছে ইয়াত টিক কৰিব টিক কৰাৰ পিছত আধাৰ নম্বৰ ইয়াত এন্টাৰ কৰিব যদি ভাৰ্চুৱেল আইডি নম্বৰ সিলেক্ট কৰে ভাৰ্চুৱেল আইডি নম্বৰ ইয়াত আপুনি সিলেক্ট এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপুনি এই ওটিপি অপচনটো টিক কৰিব ফিংগাৰপ্ৰিন্ট আৰু আইৰিসটো টিক নকৰিব ওটিপি টিক কৰিব টিক কৰাৰ পিছত এই ক্যাপচাটো আপুনি এই বক্সত ফিল আপ কৰিব ফিল আপ কৰি এই টার্মস এন্ড কন্ডিশনস বক্সত টিক কৰিব টিক কৰাৰ পিছত সাবমিটত আপুনি ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা ওটিপি আহিব ওটিপি আপুনি এই বক্সত এন্টাৰ কৰিব আৰু ভ্যালিডেটত ক্লিক কৰিব ভ্যালিডেটত ক্লিক কৰাৰ পিছত আপোনাৰ এনে ধৰণৰ ইন্টাৰফেচ খোল খাব ৰেজিষ্ট্ৰেচন ফৰ্ম আপোনাৰ নাম ডেট অফ বাৰ্থ জেন্ডাৰ এনে ধৰণে আহি যাব আধাৰ ফটো এনে ধৰণে আহি যাব তাৰ পিছত আপুনি তলত অপচন পাব কন্টিনিউ টু এন্টাৰ আদাৰ ডিটেইলছ ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপুনি পাৰ্সোনেল ইনফৰমেশন ফিল আপ কৰিব লাগিব পাৰ্সোনেল ইনফৰমেশনত আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ অটোমেটিক্যালি আহি যাব সেকেন্ডাৰী মোবাইল নম্বৰ আপুনি এমাৰ্জেন্সি মোবাইল নম্বৰত দিব পাৰে নিদিবও পাৰে যোনকিটাত আপুনি ৰঙা ষ্টাৰ মাৰ্ক দেখি পাব সেইকিটা কম্পালসৰি হয় ফিল আপ কৰিবই লাগিব বাকি ৰঙা ষ্টাৰ মাৰ্ক নথকা অপচন বিলাক আপুনি ফিল আপ নকৰিলেও হ'ব স্কিপ কৰিলেও হ'ব তাৰ পিছত ইমেইল আপুনি ইমেইল দিব পাৰে নিদিব পাৰে অপচনেল হয় মেৰিটেল ষ্টেটাস সিলেক্ট কৰিব অপচনৰ পৰা আপুনি মেৰিড হয় আনমেৰিড হয় সেপাৰেটেড ডিভোৰ্সড হয় যিকোনো এটা সিলেক্ট কৰিব তাৰ পিছত ফাদাৰ্স নেম এন্টাৰ কৰিব মাদাৰ্স নেম অপচনেল হয় তাৰ পিছত সোশ্যাল ক্যাটেগৰি সিলেক্ট কৰিব ব্লাড গ্ৰুপ অপচনেল হয় ডিফাৰেন্টলি এবল্ড এটো ইয়েস বা নো যি হয় আপোনাৰ হেতু দিব তাৰ পিছত নমিনি ডিটেইলছ দিব লাগিব নমিনি ডিটেইলছত নেম আপুনি নেম কাক নমিনি দিব বিচাৰিছে তাৰ নাম লিখিব নমিনি ডেট অফ বাৰ্থ দিব জেন্ডাৰ সিলেক্ট কৰিব ইয়াৰ পৰা ৰিলেশনশিপ উইথ এপ্লিকেন্টৰ লগত ৰিলেশন তেওঁৰ কি হয় নমিনিৰ এড্ৰেছ ইয়াত দিব তাৰ পিছত নমিনিৰ মোবাইল নম্বৰ ইয়াত এন্টাৰ কৰিব গোটেইখিনি এন্টাৰ কৰাৰ পিছত সেভ এণ্ড কন্টিনিউত আপুনি ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউ কৰাৰ পিছত এড্ৰেছ সেকশন ফিল আপ কৰিব লাগিব ৰেসিডেন্সিয়েল এড্ৰেছ ইয়াৰ পৰা আপুনি ষ্টেট সিলেক্ট কৰিব হোম ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ষ্টেট স্পেসিফিক আইডি এটো নিদিলেও হল তাৰ পিছত কারেন্ট এড্ৰেছত আৰবান নে ৰুৰেল এটো টিক দিব এড্ৰেছ লাইনৰ পৰা আপোনাৰ ভিলেজ দিব এড্ৰেছ লাইনটোত আপোনাৰ পোষ্ট অফিস দিব তাৰ পিছত ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট ইয়াৰ পৰা অপচনৰ পৰা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিস্ট্ৰিক্ট দেহচিল সিলেক্ট কৰিব আপোনাৰ পিন কোড দিব ঠিক একেদৰে ষ্টেইং এট কারেন্ট লোকেশন আপোনাৰ প্ৰেজেন্ট এড্ৰেছ দিব ইয়াত কারেন্ট লোকেশন তাৰ পিছত পাৰ্মানেন্ট এড্ৰেছত আপোনাৰ ৰুৰেল হয় নে আৰবান হয় সিলেক্ট কৰিব এড্ৰেছ লাইনত ঠিক একেদৰে ভিলেজ দিব এড্ৰেছ লাইনটোত পোষ্ট অফিস দিব ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট দিব সাব ডিস্ট্ৰিক্ট দেহচিল সিলেক্ট কৰি পিন কোড দিব তাৰ পিছত সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব
সেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন ফিল আপ কৰিব লাগিব। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হয় ইয়াৰ অপশ্যনৰ পৰা চিলেক্ট কৰিব। এডুকেশ্যন চাৰ্টিফিকেট আপলোড কৰিব পাৰে, নকৰিলেও হ'ল, এইটো কোনো কম্পালচৰি নহয়। ঠিক একেদৰে মান্থলি ইনকাম স্লেব ইয়াৰ পৰা আপুনি যিকোনো এটা চিলেক্ট কৰিব, আপোনাৰ মান্থলি ইনকাম কিমান আছে। তাৰপিছত ইনকাম চাৰ্টিফিকেট অপশ্যনেল হয়, নিদিলেও হ'ল। ফিল আপ কৰাৰ পিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। সেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত অকুপেশ্যন এণ্ড স্কিলছ ফিল আপ কৰিব লাগিব। আপোনাৰ বৰ্তমান অকুপেশ্যন কি আছে, কি বৃত্তি কৰি আছে আৰু স্কিলছ কি আছে সেইবিলাক আপুনি চিলেক্ট কৰিব লাগিব। যদি আপুনি মোবাইল এপ বেছ ছাৰ্ভিচ কৰি আছে, উবেৰ, অলা, জমেট' এইবিলাকত যদি আপুনি কাম কৰি আছে, য়েছ টিক কৰিব। আৰু যদি এইবিলাকত কাম কৰা নাই, নোট দিব। তাৰপিছত আপোনাৰ প্ৰাইমেৰী অকুপেশ্যন কি আছে সেইটো ইয়াত লিখি চাৰ্চ চিলেক্ট কৰি ল'ব এটা। ৱৰ্কিং এক্সপিৰিয়েঞ্চ কিমান বছৰ ধৰি আপুনি কামটো কৰি আছে ইয়াৰ পৰা চিলেক্ট কৰিব। ছেকেণ্ডেৰী অকুপেশ্যন এইটো নিদিলেও হ'ল, এইটো অপশ্যনেল হয়। অকুপেশ্যন চাৰ্টিফিকেট নিদিলেও হ'ল, অপশ্যনেল হয়, দিব পাৰে যদি আপোনাৰ লগত আছে। হাউ ডিড ইউ একুৱায়াৰ স্কিলছ এইটো ইয়াৰ পৰা চিলেক্ট কৰিব, নিদিলেও হ'ল। যোনকেইটাত আপুনি ৰঙা ষ্টাৰ মাৰ্ক দেখি নাপায় সেইবিলাক স্কিপ কৰিব পাৰে ডাইৰেক্টলি, যদি দিব বিচাৰে দিব পাৰে। এইবিলাক ফিল আপ কৰাৰ পিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। সেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত বেংক একাউণ্ট ডিটেইলছ ফিল আপ কৰিব লাগিব। বেংক চিডিং উইথ আধাৰ, য়েছ, অৰ্থাৎ আপোনাৰ আধাৰটো বেংক একাউণ্টত লিংক হৈ আছে নে নাই সেইটো ইয়াত। যদি আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টত লিংক হৈ আছে তেতিয়াহ'লে য়েছ আহিব, যদি লিংক হৈ থকা নাই তেতিয়াহ'লে নো আহিব। তাৰপিছত আপোনাৰ বেংক একাউণ্ট নম্বৰ ইয়াত এণ্টাৰ কৰিব। কনফাৰ্ম বেংক একাউণ্ট নম্বৰ কনফাৰ্ম কৰিব, একাউণ্ট নম্বৰ, একাউণ্ট হোল্ডাৰ নেম আপুনি এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ বেংকৰ IFSC কোড ইয়াত এণ্টাৰ কৰিব। IFSC কোড এণ্টাৰ কৰাৰ পিছত যেতিয়া আপুনি ইয়াত ক্লিক কৰিব, এই বক্সত যেতিয়া ক্লিক কৰিব, আপোনাৰ বেংক নেম আৰু ব্ৰাঞ্চ নেমটো অট'মেটিকেলি IFSC কোডৰ দ্বাৰা ফেচ কৰি ইয়াত অট'মেটিকেলি আহি যাব, আপুনি নিজে এইটো ফিল আপ কৰিব নালাগে। গোটেইখিনি ফিল আপ কৰাৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। সেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত প্ৰিভিউ সেল্ফ ডিক্লেৰেশ্যন খোল খাব। ইয়াত আপোনাৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ গোটেইখিনি ইয়াত আহি যাব। আপোনাৰ যোনটো আধাৰ কাৰ্ডত ফটো আছে সেই ফটো ইয়াত অট'মেটিকেলি আহি যাব। পাৰ্চনেল ডিটেইলছ, মোবাইল নম্বৰ, মেৰিটেল ষ্টেটাছ, ফাদাৰ্ছ নেম, ছ'চিয়েল কেটেগৰী এইবিলাক গোটেইখিনি আপুনি চাব পাৰিব। নমিনি ডিটেইলছ, এড্ৰেছ, আপোনাৰ এড্ৰেছ ডিটেইলছ আহি যাব। কোৱালিফিকেশ্যন, অকুপেশ্যন ডিটেইল, বেংক একাউণ্ট ডিটেইলছ গোটেইখিনি আপুনি ইয়াত আহিব। ডিক্লেৰেশ্যন, তাৰপিছত তলত বক্স পাব এটা, ইয়াত আপুনি টিক কৰিব। টিক কৰাৰ পিছত আৰু তলত এটা পাব, আৰ ইউ এনৰোল ফৰ NCS নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচেছ এণ্ড উইলিং টু জইন নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচেছ। যদি আপুনি নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচেছ জইন কৰিব বিচাৰে তেতিয়াহ'লে য়েছ টিক কৰিব, যদি জইন কৰিব নিবিচাৰে নো টিক কৰিব। যিকোনো এটা টিক কৰাৰ পিছত আপুনি ছাবমিটত টিক কৰি দিব। যদিহে আপোনাৰ ডিটেইলছ কিবা ফিল আপ কৰোঁতে ভুল হৈ গৈছে তেতিয়াহ'লে আপুনি এডিটত ক্লিক কৰি সেই পাৰ্টিকুলাৰ ডিটেইলছটো মডিফাই কৰিব পাৰে, আৰু যদি সম্পূৰ্ণ শুদ্ধ আছে তেতিয়াহ'লে আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ খোল খাব, আৰু ইয়াত আপুনি নিজৰ কাৰ্ডখন পাই যাব। অপশ্যন এটা পাব ডাউনলোড UAN কাৰ্ড বুলি, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ শ্ৰম কাৰ্ডখন, UAN কাৰ্ড অৰ্থাৎ ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। ইয়াত আপুনি দেখি পাইছে ডাউনলোড হৈ গৈছে। ডাউনলোড কমপ্লিট হোৱাৰ পিছত তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত অপশ্যন এটা পাব কমপ্লিট ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব, আৰু আপুনি মোবাইল নম্বৰত এটা SMS পাব য'ত থেংক ইউ বুলি আৰু আপোনাক ৱেলকাম জনাই শ্ৰম কাৰ্ডৰ ফালৰ পৰা এটা SMS পাব। গতিকে এনেদৰে আপুনি নিজৰ এটা শ্ৰম কাৰ্ড অনলাইন এপ্লাই কৰি কাৰ্ড এখন বনাব পাৰিব। যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব। ধন্যবাদ।